মানুহগৰাকীৰ দুচকুত প্ৰতিনিয়ত উদ্ভাসিত হৈ থাকে এখন সেউজীয়া পৃথিৱীৰ স্বপ্ন। তেখেত চিপাঝাৰৰ ধৰ্মকান্ত নাথ আৰু ধৰ্মকান্ত নাথৰ হাতৰ পৰশত গঢ়ি উঠা এখন অৰণ্যৰ মাজত মই আছোঁ। মই দেখুৱাইছোঁ এক পৰিৱেশ, এয়া চিপাঝাৰৰ গৰুখুটিৰ পৰিৱেশ। চিপাঝাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰ্মকান্ত নাথে চিপাঝাৰৰ বিভিন্ন অঞ্চলত, বিশেষকৈ গৰুখুটি অঞ্চলত তেখেতে এই ধৰণে অৰণ্য গঢ়ি তুলিছে। মই দেখুৱাইছোঁ পৰিৱেশ, আৰু তেখেতে উল্লেখ কৰিছে তেখেত উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়ৰ পৰাই তেখেতে বৃক্ষৰ প্ৰেমত পৰে, গছৰ প্ৰেমত পৰে। আৰু ইতিমধ্যে দৰঙৰ যি এখন ঐতিহ্যমণ্ডিত পাহাৰ ধলপুৰ পাহাৰৰ বৃক্ষত তেখেতে বহুকেইজোপা বৃক্ষৰোপণ কৰিছে। যদিও আমি এই মুহূৰ্তত ধলপুৰ পাহাৰত নাই, বিশেষকৈ যাতায়াতৰ বাবে আমি এই মুহূৰ্তত ধলপুৰ পাহাৰত উপস্থিত হ'ব পৰা নাই, তথাপি আজিৰ বিশ্ব পৰিৱেশৰ দিৱসৰ দিনাখন আমি ধলপুৰ পাহাৰৰ কথা ক'ব লাগিব। ধলপুৰ পাহাৰৰ সৈতে ধৰ্মকান্ত নাথৰ কি সম্পৰ্ক, তেখেতৰ এই অৰণ্যখনত থাকি আমি সেই কথা উল্লেখ কৰিব লাগিব। আপোনাক শুভেচ্ছা জনাইছোঁ আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন। আপুনি এগৰাকী বৃক্ষপ্ৰেমিক, আৰু আপুনি উল্লেখ কৰিছে, আমিও অনুভৱ কৰিছোঁ, আপোনাৰ দুচকুত এখন সেউজীয়া পৃথিৱীৰ স্বপ্ন উদ্ভাসিত হৈ থাকে প্ৰতিনিয়ত। হয় হয় হয়, আজি পৰিৱেশ দিৱসত আচলতে মোৰ মনটো অতি ভাল লাগিছে যে চৌদিশত মানে এক নতুন পৰিৱেশে গঢ় লৈছে। গোটেই বন বনানী মানে আগৰ কেইবছৰতকৈও মানে বেছি ঘন হৈ আহিছে। আৰু মোৰ আটাইতকৈ মানে প্ৰিয় স্থান ধলপুৰ পাহাৰখনত মানে গছ বিৰিখে যিটো ৰূপ লৈছে, আপোনালোকে নেদেখিলে কল্পনা কৰিব নোৱাৰে। মানে ইবেলি মানে গছ গছনিৰ তেজে মানে বেলেগ হৈ পৰিছে। আৰু সেইকাৰণে আচলতে আজিৰ এই পৰিৱেশ দিৱসটোত মোৰ মন 7খন 8খন আৰু গা মানে আচলতে গোটেই মানে আচলতে সুখ আৰু আনন্দৰে ভৰি ধলপুৰ পাহাৰৰ যি গছ, সেই গছ আপোনাৰ হাতৰ যত্নত, আপোনাৰ 10 আঙুলিৰ যত্নত গঢ়ি উঠিছে। আৰু সেই গছৰ সৈতে আপুনি কথা পাতে, ধলপুৰ পাহাৰৰ যি শিলাখণ্ডৰ সৈতে আপুনি কথা পাতে, আপুনি বন্ধুত্ব গঢ়ি তুলিছে। ধলপুৰ আচলতে গোটেই শিলাময়ে আছিল, গছ গছনি একেবাৰে নোহোৱা হৈ পৰিছিল। 1976 চনত তাত আমি নতুনকৈ কমিটি এখন গঠন কৰি পেলাই গছ বিৰিখ এইবিলাক লগালোঁ। আৰু 80 চনৰ পৰা বেছি অধিক উদ্যমেৰে আমি গছ ৰুলোঁ। আৰু এতিয়ালৈকে তাত আমি কমেও 3500 গছ ৰোপণ কৰিলোঁ। সেয়ে মানে গমাৰি, চেগুন ইত্যাদিয়ে বেছি, আৰু তাৰ গছবিলাক এতিয়া বিশাল বিশাল হৈ পৰিছে। আৰু গছক আচলতে আমি দেৱতাক জ্ঞান কৰোঁ। ধলপুৰ পাহাৰ এক পৰ্যটনৰ কেন্দ্ৰস্থলী হিচাপে ইতিমধ্যে চিহ্নিত হৈছে। অসম দৰ্শনত এই মানে যোজনাত পৰিছে, আৰু আমি আশা ৰাখিছোঁ অচিৰেই ধলপুৰ পৰ্যটনস্থলী হ'ব। কাৰণ ধলপুৰৰ বিশেষত্ব এইটোৱেই যে ধলপুৰ আচলতে এক মানে প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ। এটা কথা ক'ম, তাৰ পূৰ্বে মই পুনৰ দেখুৱাইছোঁ এখন সেউজীয়া অৰণ্য, যিফালে চাব কেৱল সেউজীয়া আৰু সেউজীয়া। এই অৰণ্যখন ধৰ্মকান্ত নাথৰ নেতৃত্বত, ধৰ্মকান্ত নাথৰ 10 আঙুলিৰ যত্নত গঢ়ি উঠিছে। মই পৰিৱেশ দেখুৱাই আছোঁ। আৰু ধৰ্মকান্ত নাথে যি দৰঙৰ ধলপুৰ পাহাৰ, এই ধলপুৰ পাহাৰ সংৰক্ষণ কৰি আহিছে, তাত গছপুলি ৰোপণ কৰি আহিছে। আন এটা প্ৰসংগ আনিছোঁ, ধলপুৰ পাহাৰলৈ যোৱা কোনো সুচল পথ নাই, অতি দুৰ্গম পথ। বাৰিষা আপুনি উল্লেখ কৰিছে, বাৰিষা কেতিয়াবা সাঁতুৰিও পাৰ হৈ আপুনি ধলপুৰ পাহাৰত বৃক্ষৰোপণ কৰিছে বা চোৱা চিতা কৰি আহিছে। ইয়াত কিন্তু এটা অতি কষ্টকৰ কথা। এইটো কষ্ট সেইখিনি স্বীকাৰ কৰিব পাৰিলেহে সুখৰ মানে শীৰ্ষবিন্দুলৈ যাব পাৰি। সেইকাৰণে ধলপুৰলৈ যাবলৈ হ'লে মই খোজকাঢ়ি গৈছোঁ, চাইকেলেৰে গৈছোঁ, নৌকাত গৈছোঁ, ফুটবুটিত গৈছোঁ, কেতিয়াবা মানে সাঁতুৰিও পাৰ হৈ গৈছোঁ। এটা চিন্তা কৰিবলগীয়া বিষয়, এটা গভীৰ বিষয়। এইগৰাকী ধৰ্মকান্ত নাথ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ, এখেতে কেতিয়াবা সাঁতুৰি পাৰ হৈ গৈ বৃক্ষৰোপণৰ কথা চিন্তা কৰিছে। নদী সাঁতুৰি পাৰ হৈ গৈ ধলপুৰ পাহাৰৰ বৃক্ষত এখেতে গছপুলি ৰোপণ কৰিছে। নিশ্চয় এটা ইতিবাচক কথা। এখেতে অসমৰ কাৰণে এটা শুভ বাৰ্তা এখেতে দীৰ্ঘদিন ধৰি কঢ়িয়াই আনিছে।